বারে বারে ভাল পোৱা চকুতে চকু ধোৱা ভ্যালেন্টাইন ডে আপুনিও উদযাপন কৰাৰ কথা ভাবিছে নেকি? ভ্যালেন্টাইন ডে দিনাখন প্ৰেমিক প্ৰেমিকাৰ শুভেচ্ছা আৰু উপহাৰেৰে নিজৰ মৰম প্ৰকাশ কৰে। মৰমবোৰ মৰম হৈ থাকিবলৈ দিয়া, সম্পৰ্কৰ নাম নিদিবা। মৰমবোৰৰ ঠেহ লাগে, সম্পৰ্কবোৰ ভাগে। নেলাগে মোক মই বুলি ভাল পাবলৈ, নেলাগে মোক মই বুলি সহ্য কৰিবলৈ। মোক মই হৈ থাকিবলৈ দিয়া, তুমি তুমি হৈ থাকা। তোমাক তুমি বুলি আজীৱন ভাল পাই যাম, মাথো সম্পৰ্কৰ নাম নিদিবা। ভ্যালেন্টাইন ডেৰ দিনটোত মানুহে সময় উলিয়াই নিজৰ প্ৰেম উদযাপন কৰে আৰু ইজনে সিজনৰ সৈতে থকা সম্পৰ্কক আগুৱাই লৈ যায়। উপহাৰ দিয়াৰ জৰিয়তে হওক বা একেলগে ৰোমান্টিক খাদ্য খোৱাৰ জৰিয়তে হওক, আন্তৰিক কাৰ্ড লিখাৰ জৰিয়তে হওক বা একেলগে মানসম্পন্ন সময় কটাবলৈ হওক, ভ্যালেন্টাইন ডেৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে প্ৰেমৰ প্ৰকাশ ভাগ বতৰা কৰাৰ এক নিখুঁত সুযোগ প্ৰদান কৰে। এই দিনটোৰ উৎপত্তি প্ৰাচীন ৰোমত হৈছে, য'ত ইয়াক জুনু দেৱতাক সন্মান জনোৱাৰ ভোজ হিচাপে পালন কৰা হৈছিল। কিন্তু আজি আমি এই দিনটোৰ আন কেইটামান কথাহে আলোচনা কৰিম। 14 ফেব্ৰুৱাৰীত বিশ্বৰ বিভিন্ন ঠাইত ভ্যালেন্টাইন ডে পালন কৰা হয়। অৱশ্যে আজি আমি আপোনালোকক এনে এখন মুছলমান দেশৰ কথা ক'ম, য'ত এই দিৱস পালন কৰাটো এতিয়াও বিপদজনক। প্ৰথমে মালয়েছিয়াৰ কথা কি কওঁ। 2005 চনত এই দেশতে সিদ্ধান্ত লোৱা হৈছিল যে তাত ভ্যালেন্টাইন ডে পালন কৰা নহ'ব। ইয়াৰ বাবে ফটোও জাৰি কৰা হৈছিল। এই দিনটোক নৱপ্ৰজন্মৰ নৈতিক অৱনতি আৰু ধ্বংস বুলি গণ্য কৰা হয়, যদিও মানুহে এতিয়াও গোপনে উদযাপন কৰে। ৰাজহুৱা স্থানত কিবা এটা কৰা দেখা গ'লে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। 2012 চনলৈকে উজবেকিস্তানতো ভ্যালেন্টাইন ডে পালন কৰা হৈছিল। পিছত এই ইছলামিক দেশৰ শিক্ষা মন্ত্ৰালয় আৰু নৈতিক মূল্যবোধৰ প্ৰসাৰৰ তদাৰক কৰা বিভাগে ইয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। ই অবৈধ নহয় যদিও মানুহক উজবেকিস্তানৰ নায়ক বাবৰৰ জন্মদিন উদযাপন কৰিবলৈ উৎসাহিত কৰা হয়। ইৰাণতো 2010 চনত ভ্যালেন্টাইন ডেত আনুষ্ঠানিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াতো চৰকাৰে কয় যে এইটো নৈতিক অৱনতিৰ উদযাপন, যিয়ে পশ্চিমীয়া সভ্যতাক প্ৰসাৰিত কৰে। ভ্যালেন্টাইন ডেৰ লগত জড়িত উপহাৰ বা আন কোনো সামগ্ৰী ইয়াত উপলব্ধ নহয়। চুবুৰীয়া দেশ পাকিস্তানতো একেই কথা। তাতো এই দিনটোক ইছলামিক মূল্যবোধৰ বিৰুদ্ধে বুলি গণ্য কৰা হয়। 2008 চনত ইয়াতো এখন আবেদন দাখিল কৰা হৈছিল, য'ত ভ্যালেন্টাইন ডে ইছলামিক শিক্ষাৰ বিৰুদ্ধে বুলি কোৱা হৈছিল। আদালতে ইয়াকো নিষিদ্ধ কৰিছিল যদিও তাত থকা লোকসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছৌদি আৰবতো ভ্যালেন্টাইন ডেৰ প্ৰচাৰ নহয়। বছৰ বছৰ ধৰি ইয়াত এই দিৱস পালন কৰা হোৱা নাছিল। আগতে ইয়াৰ লগত জড়িত বস্তু আৰু উপহাৰ পোৱা নাছিল যদিও যোৱা কেইবছৰমানৰ পৰা কিছু শিথিলতা দেখা পোৱা গৈছে। এতিয়া ইয়াত উপহাৰ পোৱা যায় আৰু মানুহেও এই দিৱস উদযাপন কৰা দেখা গৈছে। এতিয়া আপুনিয়ে কওকচোন, আমাৰ ভাৰতবৰ্ষত এই ভ্যালেন্টাইন ডেৰ মহত্ব বাৰু কি?